লগ কৰা নাই যোৱাকালি আমাৰ হেলথ মিনিষ্টাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেসিডেন্ট আমাৰ এনডিএৰ লিডাৰ জেপি নাড্ডা ডাঙৰীয়াক লগ কৰিছো তাত কিছুমান আমাৰ হেলথ ইস্যুস আছে এটো হল আমাৰ অঞ্চলত ক্যান্সাৰ বহুত বাঢ়িছে আৰু সেই ক্যান্সাৰৰ কাৰণে ভাৰত চৰকাৰৰ কিছুমান স্কিমছ আছে তো সেই স্কিমছ বিলাকৰ বেনিফিটটো আমি আৰু এই ক্যান্সাৰৰ প্ৰবলেমটো কেনেকৈ আমি ফাইট কৰিব পাৰিম ইয়াৰ কাৰণে অলপ তেখেতৰ কথা পাতিছো আৰু বিভিন্ন বিষয়বিলাক আমি কথা পাতিছো খুব ভাল মিটিং হৈছে ইয়াৰ বাহিৰে মই যোৱা পৰহি আমাৰ ট্ৰাইবেল এফেয়াৰ্স মিনিষ্টাৰক লগ কৰিছো জুৱেল ওৰাম ডাঙৰীয়াক আৰু বাকি অফিচাৰ সকলৰ লগত আমাৰ যেটো বিটিআৰ ৰেকৰ্ড ইমপ্লিমেন্টেশন 25th amendment এইবিলাকৰ কথাবিলাক অলপ পাতি আছো বিশেষকৈ আমাৰ এই সময়ত আমি প্ৰায়োৰিটিটো লৈছো যে 125th amendment কাৰ্বি আংলঙৰ টিম এটা হি দিল্লীত আছে আৰু বাকি কাউন্সিল বিলাকৰ এই বিলাক আমি এটাই আলোচনা কৰি আছো যে 125th amendment টো হলে কাউন্সিল বিলাকৰ বহুত বিষয়বিলাক স্ট্ৰিমলাইন হ'ব আৰু স্ট্ৰেংথেন কৰা হ'ব আৰু যিবিলাক বিষয়বিলাক স্ট্ৰিমলাইন নকৰাৰ কাৰণে আগতে কাউন্সিল বিলাকত কিছুমান অসুবিধা হৈ আছিল সেইবিলাক অনাগত দিনত খুব ভালকে স্মুথ ফাংশনিংত সহায় কৰিব নিৰ্বাচনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা কৈছে আৰু তেনেকৈ চিন্তা চৰ্চা চলি আছে এই সময়ত আমাৰ ৰাজনীতিক যিবিলাক এক্টিভিটি এইবিলাক সকলোৰে চলি আছে খাম্ফা বৰগয়াৰী ডাঙৰীয়া ৰিজিগনেশ্যন হোৱাটো মই দেখিবলৈ পাইছো আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিভিন্ন কথাবিলাক তেখেতৰ বিভিন্ন বিহেভ দেখিবলৈ পাইছো তেখেতৰ যিখিনি চিন্তাধাৰা আছিলে nei প্ৰাৰ্থীটো হেভি ওয়েট তেখেত সকলৰ কাৰণে পাব্লিকৰ কাৰণে হেভি ওয়েট নহবও পাৰে তো প্ৰাৰ্থীৰ হেভি ওয়েটৰ প্যাৰামিটাৰটো কি এক্স এমএলএ হলে যে হেভি ওয়েট পাৰ্টি হ'ব ইটো নহয় এক্স ইএম হলে হেভি ওয়েট পাৰ্টি হ'ব বা এক্স কোনবা পলিটিক্যাল লিডাৰ হলে হেভি ওয়েট পাৰ্টি হ'ব ইটো নহয় তেখেত সকলৰ ইস্যু আৰু এজেন্ডা কি আছে ইটোৰ হে ওপৰত পাব্লিকে কি বিচাৰিছে আৰু তেখেত সকলৰ পাৰ্টিয়ে কি কৰিব বিচাৰিছে তাৰে অথেন্টিকেশন নাই অথেন্টিক কথাবিলাক কোনো ডাটাবেছ নহয় কোনো প্লান পলিসি ফিউচাৰক লৈ নহয় আজি যদি আপোনাৰ লগত মই ওপেনলি ক'ব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে ইয়াত পালে খুদিব যে 10টা প্ৰশ্ন খুদিব যি বিভিন্ন সেক্টৰক লৈ এগ্ৰিকালচাৰ সেক্টৰত এডুকেশন সেক্টৰত আপুনি সোশিয়াল ষ্টেবিলিটিৰ সেক্টৰত চাইল্ডৰ ক্ষেত্ৰত ওমেনৰ ক্ষেত্ৰত ইউথৰ ক্ষেত্ৰত মানে হেলথ সেক্টৰ বিভিন্ন কথাবিলাক খুদিব কোনো এটা কথাত হি ক্লিয়াৰলি ক'ব নোৱাৰি তো এনাফ টাইম আছিল যে এজন মানুহে এডমিনিষ্ট্ৰেচনত থাকি প্লাই পলিসি বিলাক বনোৱা শিকা কাম কৰাৰ কাৰণে এনাফ টাইম আছিল কিন্তু তেখেতে ফুললি এনজয় আৰু এন্টাৰটেইনমেন্ট কৰিলে উইথ পাব্লিক মানি এণ্ড পাৱাৰ তো এই কাৰণে আজিৰ তাৰিখত তেখেত সকলৰ কোনো এটা প্ৰাৰ্থী হেভি ওয়েট প্ৰাৰ্থী নহয় ইভেন হাগ্ৰামা মহিলাৰী হিমসেলফ ইজ নট এ হেভি ওয়েট প্ৰাৰ্থী প্ৰথম ইলেকশনৰ পৰা যদি আপোনালোকে ক্ৰনোলজিক্যালি চাই তেতিয়া দেখিবলৈ পাব যে ফাৰ্স্ট ইলেকশনত তেখেত সকলৰ 4-5 জন যেটো প্ৰাৰ্থী আছিল হেতু আনকন্টেষ্ট জিকাই দিয়া হৈছিল ৰেকৰ্ড কৰা বুলি প্লাই আৰু এটা সকলোৱে মানে উইথ ডিউ ৰেসপেক্ট তেখেত সকলক দিয়া হৈছিল যে এবাৰ কাম কৰক তেখেত সকলে যেটো আন্দোলন কৰিছে একত সেকেন্ডটো তেখেত সকলৰ সময়ত যেটো সেকেন্ড ইলেকশন হল ইয়াত বিটিসিত বহুত ভাইলেন্স হৈ আছিল গতিকে ভাইলেন্সৰ টাইমত তেনেকুৱা পৰিবেশ সৃষ্টি কৰি জিকি আহিল থাৰ্ডটো তেনেকা আছিল কিন্তু ফোৰ্থ ইলেকশনত তেখেত সকলে হাৰি গল যেটা পিছ আহিল গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেটো টিম আছে